আজি আপোনালোকৰ এই গুৰুগৃহত দেখিছোঁ চাৰিওদিশে চাকি বন্তি জ্বলি আছে আৰু আইসকল বাপসকল একত্ৰিত হৈ আপোনাৰ গুৰুগৃহলৈ আহিছে। কিহৰ উদ্দেশ্যে আহিছে? কথাভাগ অকণ কওকচোন। হয় কৃষ্ণ জয় গুরু শঙ্কর সর্বগুণাকর যা কেরি নাহিকে উপাম তোহারি চরণ করে নখতগতি বা এককৰ হোপনা বা এককৰ কৃষ্ণ জয় গুরু শঙ্কৰ। আজি আমাৰ কাৰণে অতি পবিত্ৰ দিন। আজি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধীনস্থ কৰোণাময় প্ৰাথমিক শাখাই আমাৰ যি পৌৰাণিক মানে নামঘৰ ভাগ আছিলে জয়গুৰু নামঘৰ ভাগ আমি পুনৰ নতুনকৈ সজ্জিত কৰি আপোনালোকে লক্ষ্য কৰিছে যে নতুনকৈ গুৰু বিভাগ হেৰি কৰা হৈছে। সেই উপলক্ষে আজি দিনজোৰা কাৰ্যসূচীৰে ৰাতিপুৱা প্ৰসংগ দুপৰীয়া প্ৰসংগে আদি কৰি সমস্ত যিখিনি মাংগলিক কৰ্ম সকলো আমি গোটেই ৰাইজ লগ খাই পেলাই আমি একত্ৰিত হৈ পেলাই হেৰি কৰিছিলোঁ, প্ৰসংগ কৰিছিলোঁ। আৰু সেই উদ্দেশ্যে আজি আগমনীয় শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ কালিলৈ পূৰ্ণাংগ অনুষ্ঠান কালিলৈ হ'ব। আজি সেই উপলক্ষে আজি আগমনী অনুষ্ঠান ভাগো আমি বন্তি প্ৰজ্বলনৰ সৈতে লগতে আৰু এভাগ আমি আমাৰ প্ৰাথমিকৰ সমূহ ৰাইজ গোপিনী একত্ৰিত হৈ পেলাই জুবিন গাৰ্গৰ যিটো মৃত্যু দিৱস তেওঁৰ শ্ৰাদ্ধৰ দিনটো কালি সুকলমে চলিছে আজি যোৰহাটত উদযাপন কৰিছে। সেই অনুষ্ঠান ভাগৰ লগতো আমি হেৰি কৰি পেলাই তেখেতলৈ সশ্ৰদ্ধ প্ৰণাম জনাই আমি বন্তি প্ৰজ্বলন ভাগ ৰাজহুৱাভাৱে সামূহিকভাৱে সকলো একত্ৰিত হৈ পেলাই আমি বন্তি প্ৰজ্বলন কৰিছোঁ। আপুনি লক্ষ্য কৰিছে যে কেইফালে ৰাইজ গোপিনী আছেই আৰু এই বন্তি প্ৰজ্বলন কৰা হৈছে। কালিলৈ অনুষ্ঠান ভাগ আৰু জাকত জিলিকা হ'ব। পাৰিলে কালিলৈ আপুনি পদাৰ্পণ কৰিলে আমি কৃতাৰ্থ হ'ম। কৃষ্ণ ধন্যবাদ। জয় জয় মাধৱ জয় জয় দুজনা গুৰু ৰাম ৰাম জয় জয় শংকৰ জয় জয় মাধৱ জয় জয় দুজনা গুৰু ৰাম ৰাম হৰি নামৰতে প্ৰকাশে জয় জয় শংকৰ জয় জয় মাধৱ জয় জয় পুৰণা গুৰু ৰাম ৰাম
হয় কওকচোন জুবিন গাৰ্গৰ যি দুজন অপৰাধী বুলি ইতিমধ্যে ওলাই আছে সেই শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাক যিহেতু ধৰিছে আজি এৰেষ্ট কৰিছে কি কৰিব কি শাস্তি দিলে ভাল হয় কওকচোন তেওঁলোকক ফাঁচিয়েতো দিব লাগে কাৰণ তেওঁলোকে গোটেই হেৰিয়াক ৰাইজক কন্দুৱাইছে হয়নে গোটেই মানুহখিনি যিখিনি অন্তৰত দুখ তেওঁলোকক চব যদি ফাঁচি দিয়া যায় তেতিয়াহে মানে আমাৰ ৰাইজখিনিয়ে সন্তুষ্ট হ'ব বুলি মোৰ মতে ভাবো আৰু ধন্যবাদ কৃষ্ণ মানে তেওঁলোক দুজনক ফাঁচি দিয়াটোৱে বিচাৰো হয়। কাৰণ জুবিন গাৰ্গৰ কাৰণে আমাৰ সকলো গোটেই অসমবাসীয়ে নহয় গোটেই ভাৰতবাসীকে কন্দুৱাইছে তেওঁ মৃত্যুৰ কাৰণে হয়। গতিকে তেওঁক ফাঁচি দিয়াই ভাল হ'ব ফাঁচি দিয়াই ভাল, হয় কওকচোন আপুনি যি কৈছে সেয়া আৰু নহলে হয়। ফাঁচি দিয়াটো হয় তেখেতক যিখিনি কষ্ট দি মাৰিলে আৰু সেইখিনি কষ্ট তাতকে বেছি কষ্ট আমাৰ অসমবাসীয়ে পাইছে গতিকে আমাৰ অসমবাসী এটাই কথা উচিত মানে তেওঁলোকক মানে শাস্তি দিব লাগে কাৰাদণ্ড দিব লাগে নহলে মৃত্যু দিব লাগে মৃত্যুদণ্ড দিব লাগে সেইটোৱে আমাৰ আশা ধন্যবাদ আমি এতিয়া গম পালো এই আইসকলেও কৈছে দোষীক মানে মৃত্যুদণ্ড দিলেহে অসমৰ ৰাইজে মানে কি শান্তি পাব